নমস্কাৰ আমাৰ হাতত এটি আপডেট আহি পৰিছে আজিৰ ভিডিঅটো বহুত ইম্পৰ্টেণ্ট কাৰণ ভাৰতীয় আইন ব্যৱস্থাত বৰ্তমান সংস্কাৰ কৰা হৈছে কোন কেইটা বিষয়ত সংস্কাৰ কৰা হৈছে কি আছে সবিশেষ আপোনালোকে এইটো ভিডিঅ'ত পাবলৈ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব লাগিব আৰু আজিৰ এই আপডেটটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে আৰু ন্যায়িক ব্যৱস্থাৰ কিছু সালসলনি কৰা হৈছে মানে কিছু সংস্কাৰ কৰা হৈছে এতিয়াৰ পৰা হয়তো আপোনালোকে পুলিচৰ হাতত পৰিলে বিপদ হ'ব পাৰে বা কিছুমান আইনত আপোনালোকে যদি নাজানে তেনেহ'লে আপোনালোকৰ বিপদ হ'ব পাৰে কাৰণ আগৰ দৰে আইন নাই গতিকে ভিডিঅ'টো শেষলৈকে চাব আৰু এইটো ভিডিঅ' আগন্তুক যিবোৰ পৰীক্ষা আছে সেই পৰীক্ষাৰ বাবে বহুতো গুৰুত্বপূৰ্ণ হ'ব আৰু যিসকল ষ্টুডেণ্ট বৰ্তমান পলিটিকেল সায়েন্সৰ ষ্টুডেণ্ট তেওঁলোকৰ কাৰণে এইটো ভিডিঅ' বহুত গুৰুত্বপূৰ্ণ হ'ব গতিকে আপোনালোকে চাই আছে বিশ্বাসী বন্ধুসকলে এটি গুৰুত্বপূৰ্ণ ভিডিঅ' যদি আমাৰ চেনেল আজি প্ৰথমবাৰ নতুন আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব গতিকে বন্ধুসকলে আহকচোন আজি ভিডিঅ'টো আৰম্ভ কৰোঁ ভাৰতীয় আইন ব্যৱস্থাত কিছু সংস্কাৰ কৰা হৈছে ইয়াৰ কোনকেইটা বিষয়ত সংস্কাৰ কৰা হৈছে মই আগতে কৈ দিছোঁ আপোনালোকক ব্যক্তিক আটকৰ ক্ষেত্ৰত সংস্কাৰ কৰা হৈছে হেণ্ডকাফ লগত সংস্কাৰ কৰা হৈছে অনুপস্থিতৰ বিচাৰ সংস্কাৰ কৰা হৈছে সামূহিক ক্ষমাত সংস্কাৰ কৰা হৈছে সাক্ষীৰ সুৰক্ষাৰ ক্ষেত্ৰত সংস্কাৰ কৰা হৈছে গ্ৰেপ্তাৰৰ ক্ষেত্ৰত সংস্কাৰ কৰা হৈছে কেছ প্ৰত্যাহাৰৰ ক্ষেত্ৰত সংস্কাৰ কৰা হৈছে অভিযোগ দাখিলৰ ক্ষেত্ৰত সংস্কাৰ কৰা হৈছে আৰু তদন্তৰ ক্ষেত্ৰতো সংস্কাৰ কৰা হৈছে সাক্ষীৰ মন্তব্যৰ ক্ষেত্ৰতো সংস্কাৰ কৰা হৈছে এইটো মন দিব কাৰণ যিকেইটা সংস্কাৰ কৰা হৈছে বহুত গুৰুত্বপূৰ্ণ সংস্কাৰ কৰা হৈছে আৰু এই পুৰণি আইনখনত কি আছিল আৰু নতুন আইনখনত কি আছে সেইখিনি জানিবলৈ আপোনালোকে ভিডিঅ'টো অকণমান ধৈৰ্য সহকাৰে শেষলৈ চাওক প্ৰথমটো আইনলৈ আহিছোঁ ব্যক্তিক আটক কোনো এজন ব্যক্তিক যদি আটক কৰা হয় পুৰণি আইনখনত কি আছিল নতুন আইনখনত কি আছে চাওঁ আহকচোন পুৰণি আইনখনত আছিল দিল্লী আৰক্ষী আইন আৰু CRPCয়ে কোনো নিৰ্দিষ্ট নিৰ্দেশনা নথকা এজন ব্যক্তিক আটক কৰাৰ অনুমতি প্ৰদান কৰে মানে আগতে কোনো এজন ব্যক্তিক নিৰ্দিষ্ট নিৰ্দেশনা নথকাৰ পিছতো তেখেতক আটক কৰিব পাৰিছিল ই সাধাৰণতে প্ৰতিবাদকাৰী বা কোনো নিয়ম উলংঘনকাৰীক সামৰি লয় ধৰা হ'ল আগতে কোনোবা আন্দোলন কৰিছিল কোনোবা আন্দোলন কৰা ব্যক্তি তাৰ কোনো নিৰ্দিষ্ট প্ৰমাণ নাই যদিও তেওঁ আন্দোলন কৰিছিল তেখেতক আটক কৰিব পাৰিছিল কিন্তু বৰ্তমান নতুন আইনখনত কি আছে চাওক নতুন আইনখনত আছে আৰক্ষীয়ে এতিয়া কোনো ব্যাখ্যা অবিহনে 24 ঘণ্টাৰ বাবে আটক কৰিব পাৰে বৰ্তমান আৰক্ষীয়ে কাৰো কথা নুশুনি বা কোনো ব্যাখ্যা অবিহনে আপোনাক 24 ঘণ্টাৰ বাবে আটক কৰিব পাৰে যিকোনো ব্যক্তিৰ প্ৰতিৰোধ কৰিছে যিকোনো ধৰণৰ নিৰ্দেশনা উপেক্ষা বা অৱজ্ঞা কৰিছে বা কোনো এজন ব্যক্তিয়ে যিকোনো ধৰণৰ নিৰ্দেশ অৱজ্ঞা কৰিছে বা উলংঘন কৰিছে তেখেতক 24 ঘণ্টাৰ বাবে আৰক্ষীয়ে আটক কৰিব পাৰে নেক্সট আহিছোঁ হেণ্ডকাফ লগোৱা আইনলৈ পুৰণি আইনখনত কি আছিল অভিযুক্ত পলাই যোৱাৰ আশংকা থকাৰ ক্ষেত্ৰৰ বাহিৰে হাত কেৰুৱা পিন্ধোৱাৰ অনুমতি নাছিল হাত কেৰুৱা মানে হেণ্ডকাফ আনকি বহু মহামান্য আদালতে কোনো লোকৰ হাত কেৰুৱা পিন্ধোৱা আৰু মুকলিকৈ লৈ যোৱাটোক লজ্জাজনক বুলি অভিহিত কৰিছিল আগতে কোনো অপৰাধীক হাত কেৰুৱা পিন্ধোৱাটো এটা লজ্জাজনক বুলি অভিহিত কৰিছিল কিন্তু বৰ্তমান এই আইনখন সংস্কাৰ কৰি নতুনকৈ কৰা হৈছে ইয়াতে লিখিছে হত্যা ধৰ্ষণ এচিড আক্ৰমণ মনত ৰাখিব হত্যা ধৰ্ষণ এচিড আক্ৰমণ যিসকল অপৰাধী তেওঁলোকক ৰাজ্যৰ বিৰুদ্ধে অপৰাধ কৰা ব্যক্তি এটা জড়িত হৈছে সংগঠিত অপৰাধ ক্ষেত্ৰতে জড়িত হৈছে এওঁলোকক অস্ত্ৰ আদিৰ সৈতে জড়িত যিসকল ব্যক্তি আছে লোকসকলক হাত কেৰুৱা পিন্ধোৱাৰ অনুমতি দিয়া হৈছে বৰ্তমান হেণ্ডকাফ লগাব পাৰিব মনত ৰাখিব নেক্সট আহিছোঁ অনুপস্থিতৰ বিচাৰ যদি অভিযুক্ত সেই অঞ্চলত উপস্থিত নাথাকে বা পলাতক অৱস্থাত থাকে তেনেহ'লে সাধাৰণতে বিচাৰ স্থগিত ৰখা হয় আগতে কি আছিল কোনো অপৰাধী যদি অপৰাধ কৰি সেই ঠাইৰ পৰা পলাই যায় আৰক্ষীয়ে যদি বিচাৰি নাপায় তেতিয়া কেছটো পেণ্ডিং কৰি থৈ দিছিল আৰু অপৰাধীৰো সুবিধা হৈ গৈছিল কাৰণ বহুতে অপৰাধ কৰি সেই ঠাইৰ পৰা পলাই যায় আৰু তেওঁলোকে ভাবে যে কেছটো আমি পলাই গ'লে পেণ্ডিং হৈ যাব আৰু পিছৰ পৰ্যায়ত কেছটো অট'মেটিক নাইকিয়া হৈ যাব কিন্তু বৰ্তমান এই আইনখন সংস্কাৰ কৰি ইয়াতে লিখিছে যদি অপৰাধী পলাতক অৱস্থাত থাকে আৰু গ্ৰেপ্তাৰ কৰাৰ কোনো সুযোগ নাই তেতিয়াও বিচাৰ চলাব পৰা যাব আগতে কি আছিল যিজন অপৰাধী আৰক্ষীয়ে বিচাৰি নাপায় কেছটো স্থগিত ৰাখিছিল কিন্তু বৰ্তমান সময়ত সেই কেছটো চলি থাকিব আৰু কি লিখিছে তেতিয়াও বিচাৰ চলাব পৰা যাব আৰু অনুপস্থিতিটো বিচাৰ ঘোষণা কৰিব পাৰিব আগতে কি আছিল কেছটো যেতিয়া আপোনাৰ বিচাৰি পোৱা নাছিল কেছটো আপোনাৰ কেনসেল হৈ গৈছিল পিছত উঠি গৈছিল কিন্তু বৰ্তমান যদিও আপুনি অনুপস্থিত আপুনি নাভাবিব যে আপুনি বাচি গ'ল কাৰণ আপোনাৰ ন্যায় আপুনি অনুপস্থিতিৰ পিছত আপোনাক ন্যায় বিচাৰ হৈ যাব আপোনাক ঘোষণা কৰি দিব বিচাৰ মনত ৰাখিব নেক্সট আহিছোঁ সামূহিক সেৱাত কেনেকুৱা ধৰণৰ সংস্কাৰ কৰা হৈছে পুৰণি আইনখনত কি আছিল পুৰণি আইনখনত লিখিছে
সমাজ সেৱাৰ ধাৰণা নাছিল। সৰু অপৰাধত কেৱল কাৰাগাৰ আৰু বা জৰিমনা বিহা হৈছিল। আগতে যদি কোনো ব্যক্তিয়ে অপৰাধ কৰিছিল, সৰু সুৰা অপৰাধ, তেতিয়া তেওঁক ফাইন ভৰোৱা হৈছিল বা বেছি তেখেতক জেললৈ পঠোৱা হৈছিল। তেওঁলোকক সামূহিক কাম, সমাজ সেৱাৰ কাম, মানে ধৰা হ'ল ৰাস্তাৰ কাম, কিবা বিভিন্ন ধৰণৰ সমাজ সেৱাৰ কাম থাকে, আগতে আৰক্ষীয়ে তেওঁলোকক ব্যৱহাৰ কৰা নাছিল। কিন্তু বৰ্তমান সময়ত যদি আপুনি কিবা কাৰণত আপুনি যদি কেছত ফাঁচে, তেতিয়াহ'লে আপুনি সামূহিক সেৱাৰ প্ৰৱৰ্তন, য'ত অপৰাধৰ ক্ষেত্ৰত অপৰাধীসকলে কাৰাগাৰৰ সলনি সামূহিক সেৱাৰ কাম কৰিব পাৰে। মনত ৰাখিব, এতিয়া বৰ্তমান আপুনি যদি অপৰাধ কৰে, আপোনাক ফাইন বিহা নহ'ব। ফাইন বিহা আৰু জেললৈ পঠোৱাৰ পৰিৱৰ্তে আপোনাক সামূহিক কামত নিয়োজিত কৰাব, মানে বিভিন্ন ধৰণৰ সমাজ সেৱাৰ কামত আপোনাক নিয়োজিত কৰিব। গম পাইছে নহয়? এইটো মনত ৰাখিব। নেক্সট আহিছোঁ সাক্ষীৰ সুৰক্ষা। সাক্ষীৰ সুৰক্ষাৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব? পুৰণি আইনখনত কি আছিল? পুৰণি আইনখনত আছিল IPC আৰু CRPCৰ বিভিন্ন ধাৰাবোৰ সাক্ষীৰ সুৰক্ষাৰ প্ৰয়োজনীয়তাক স্বীকাৰ কৰে, কিন্তু সেয়া সকলো আদালতৰ আদেশৰ অধীন, কোনো নিৰ্দিষ্ট নিয়ম নাই। কিন্তু বৰ্তমান সাক্ষীৰ সুৰক্ষাৰ ক্ষেত্ৰত কি দিয়া হৈছে? সাক্ষী সুৰক্ষাৰ ক্ষেত্ৰত আইনখনত অকণমান সংস্কাৰ কৰা হৈছে। ইয়াতে লিখিছে সাক্ষী সুৰক্ষা আঁচনিৰ প্ৰৱৰ্তন। যিকোনো সাক্ষী যাক সুৰক্ষাৰ প্ৰয়োজন হয়, তেওঁ আৰক্ষীৰ ওচৰলৈ গৈ সহায় বিচাৰিব পাৰে। আগতে অকণমান বেলেগ আছিল, কিন্তু বৰ্তমান যদি আপোনাক যদি আৰক্ষীৰ প্ৰয়োজন হয়, আপুনি যদি কাৰোবাৰ সাক্ষী, তেনেহ'লে আৰক্ষীৰ সহায় ল'ব পাৰে। নেক্সট আহিছোঁ গ্ৰেপ্তাৰৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ সংস্কাৰ হৈছে। যদি গ্ৰেপ্তাৰ কৰা হয়, আৰক্ষীৰ ওচৰত 2 সপ্তাহৰ জিম্মা বিচাৰিবলৈ 15 দিন থাকে, সম্পূৰ্ণৰূপে বা কিছু অংশত। তাৰ পাছত বিষয়টো আদালতলৈ যায়। আগতে কোনো এজন ব্যক্তিক বা কোনো এজন অপৰাধীক যদি আৰক্ষীয়ে আটক কৰে, তেতিয়াহ'লে আৰক্ষীৰ হাতত মাত্ৰ 15 দিন থাকে। তাৰপিছত সেই বিষয়টো বা আপোনাৰ চাৰ্জশ্বিটখন আপোনাৰ আদালতলৈ যায়। কিন্তু এতিয়া আৰক্ষীৰ হাতত আপোনাৰ কিমান সময় থাকিব? 60ৰ পৰা 90 দিন। আপুনি যদি এতিয়া অপৰাধ কৰে, আৰক্ষীৰ হাতত আপুনি 15 দিন থাকিম বুলি নাভাবিব। আৰক্ষীৰ হাতত আপুনি 60ৰ পৰা 90 দিনলৈকে থাকিব লাগিব। যদি গ্ৰেপ্তাৰ কৰা হয়, আৰক্ষীৰ তদন্ত 60ৰ পৰা 90 দিনতকৈ অধিক হ'ব পাৰে। গ্ৰেপ্তাৰকাৰীক তুলিবলৈ ব্যৱহাৰ কৰিব পাৰিব। তেওঁ প্ৰাৰম্ভিক গ্ৰেপ্তাৰৰ 40ৰ পৰা 60 দিনত আৰু 2 সপ্তাহৰ ৰিমাণ্ড ল'ব পাৰিব, সম্পূৰ্ণৰূপে বা অংশকালীন। ইয়াৰ ফলত এই সময়ছোৱাত অভিযুক্তৰ জামিন অস্বীকাৰ কৰা হ'ব পাৰে, কিয়নো আৰক্ষীয়ে ক'ব পাৰে যে তেওঁলোকক জিম্মাত থকা ব্যক্তিজনৰ পুনৰ প্ৰয়োজন। এতিয়া আৰক্ষীৰ ওচৰত 40ৰ পৰা 60 দিন থাকিব আৰু সময়ে সময়ে ব্যক্তিজনৰ ৰিমাণ্ড লৈ থাকিব পাৰে। গতিকে অপৰাধ কৰিলে এতিয়া ভাবি চিন্তি কৰিব, কাৰণ আৰক্ষীৰ হাতত আপোনাৰ ৰিমাণ্ডত 60ৰ পৰা 90 দিন থাকিব। নেক্সট আহিছোঁ কেছ প্ৰত্যাহাৰত কেনেকুৱা ধৰণৰ সালসলনি কৰা হৈছে। পুৰণি আইনখনত আছিল আৰক্ষীয়ে এটা সমাপ্তি প্ৰতিবেদন দাখিল কৰিব পাৰে আৰু তদন্তৰ ওপৰত আধাৰিত কৰি গোচৰ প্ৰত্যাহাৰ কৰিব পাৰে। মানে আগতে যেতিয়া আপোনাৰ কেছটো যদি আপোনাৰ আৰক্ষীয়ে ভাবে তদন্ত হৈ গ'ল, তেতিয়া আৰক্ষীয়ে সেই কেছটো ফাইলটো বন্ধ কৰি দিব পাৰে। কিন্তু বৰ্তমান সময়ত আৰক্ষীয়ে গোচৰ প্ৰত্যাহাৰ কৰাৰ আগতে অভিযোগকাৰীৰ আদালতক সন্মুখত তথ্য উপস্থাপন কৰাৰ অধিকাৰ আছে। গতিকে আদালতৰ আগত সেই অভিযোগকাৰীক তথ্য উপস্থাপন কৰাৰ অধিকাৰ দিব লাগিব। নেক্সট আহিছোঁ অভিযোগ দাখিলৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ সংস্কাৰ হৈছে। অভিযোগকাৰীসকলে এজাহাৰ পঞ্জীয়ন কৰিবলৈ এখন আৰক্ষী থানালৈ যায়। স্বাভাৱিক এজাহাৰৰ ক্ষেত্ৰত তেওঁলোকে ঘটনা সংঘটিত এলেকাৰ আৰক্ষী চকীত এনে কৰিব পাৰে, য'ত বিভিন্ন অধিকাৰ ক্ষেত্ৰত অপৰাধ সংঘটিত হয়। আগতে কি আছিল, যদি ক'ৰবাত কিবা এটা ঘটনা ঘটি গ'ল, ব্যক্তিজনে সেই ঘটনা ঘটা এলেকাখিনি যিখন আৰক্ষী চকী, ওচৰৰ যিখন আৰক্ষী চকী, তাতেহে কেছটো দিব পাৰিব বা FIR লিখিব পাৰিব। নিজৰ ওচৰৰ বেলেগ থানাত FIR লিখিব পৰা সুবিধা নাছিল। আৰু কি লিখিছে, শূন্য এজাহাৰ দাখিল কৰিবলৈ আদালতৰ কাষ চাপিব লাগে। বাধ্যতামূলক নহয়, অভিযোগকাৰীসকলে FIR প্ৰতিলিপি প্ৰদান কৰে। এতিয়া নতুন আইনখনত কি আছে, অভিযোগকাৰীসকলে এজাহাৰৰ বাবে যিকোনো আৰক্ষী থানাৰ কাষ চাপিব পাৰে। আগতে কি আছিল, আপোনালোকে কিবা যদি কেছ হয় বা কিবা যদি ঘটনা হয়, সেই ঘটনা ঘটা ঠাইখনৰ যিখন কাষৰ আৰক্ষী চকী বা আৰক্ষী থানা, তাতে আপোনালোকে কেছ ফাইল কৰিব পাৰিছিল। কিন্তু বৰ্তমান আপোনাৰ যিকোনো ধৰণৰ আৰক্ষী থানাত আপোনালোকে এজাহাৰ দিব পাৰিব। স্বাভাৱিক এজাহাৰৰ ক্ষেত্ৰত আৰক্ষীয়ে কোনবোৰ ধাৰা ব্যৱহাৰ কৰিব লাগে, যিকোনো অধিকাৰৰ ক্ষেত্ৰত কি মাচুল লয় চাবলৈ আপোনালোকে এপ ব্যৱহাৰ কৰিব পাৰিব। আগতে কোনো ধৰণৰ এপৰ সুবিধা নাছিল, কিন্তু বৰ্তমান আপোনালোকে এজাহাৰ দাখিল কৰাৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ মাচুল দিব লাগে আপোনালোকে এপত পাব। যিকোনো আৰক্ষী থানাৰ পৰা এজাহাৰ দাখিল কৰিব পাৰি। বৰ্তমান সময়ত ভাৰতীয় ন্যায় সংহিতা আদালতৰ হস্তক্ষেপ অবিহনে শূন্য এজাহাৰৰ অনুমতি দিয়ে। বাধ্যতামূলক অভিযোগকাৰী এজাহাৰ প্ৰতিলিপি প্ৰদান কৰা। আপোনালোকে এজাহাৰৰ প্ৰতিলিপি আদালতত প্ৰদান কৰিব লাগিব, তেতিয়া আপোনালোকে শূন্য এজাহাৰৰ অনুমতি পাব। নেক্সট আহিছোঁ তদন্তৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ আইন অনা হৈছে। পুৰণি আইনখনত আছিল আৰক্ষীৰ ওচৰত তদন্ত কৰিবলৈ 3-4 মাহ আছিল। তেওঁলোকে অভিযোগকাৰীৰ সৈতে বিৱৰণ ভাগ বতৰা কৰিব পাৰে বা নকৰিব পাৰে। কিন্তু বৰ্তমান সময়ত আৰক্ষীৰ ওচৰত গোচৰটো তদন্ত কৰিবলৈ 90 দিন সময় থাকিব। আৰু এই সময়ৰ ভিতৰতে
তেওঁলোকে অভিযোগকাৰীলৈ আপডেট প্ৰেৰণ কৰিব লাগিব। জ্যেষ্ঠ বিষয়াসকলৰ মতে এইটো এটা প্ৰত্যাহ্বান হ'ব, কিয়নো 10টাতকৈও অধিক ক্ষেত্ৰত কাম কৰে আৰু তথ্য ভাগ বতৰা কৰি থকাটো কঠিন। সংবেদনশীল তথ্য ভাগ বতৰা কৰাত আশংকাও থাকে। আৰু একদম শেষৰটো বিষয়লৈ আহিছোঁ, সাক্ষীৰ মন্তব্যৰ হাতত কেনেকুৱা ধৰণৰ সংস্কাৰ কৰা হৈছে। পুৰণি আইনখনত আছিল সাক্ষীসকল আৰক্ষী আৰু দণ্ডাধীশৰ সন্মুখত হাজিৰ হ'বলৈ মাতি অনা হৈছিল। আগতে প্ৰমাণ মুখ্যতঃ কাগজ, দস্তাবেজ আধাৰিত আৰু ফাইল এখনত ৰখা হয়, আনকি হাৰ্ড কপি হিচাপে সঞ্চিত ইলেক্ট্ৰনিক প্ৰমাণ ৰখা হয়। কিন্তু বৰ্তমান সময়ত সাক্ষীৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ সংস্কাৰ কৰা হৈছে, সাক্ষীসকলে চৰকাৰী কাৰ্যালয়ত ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে বিবৃতি ৰেকৰ্ড কৰিব পাৰে। এতিয়া বৰ্তমান আপোনালোকে সাক্ষী দিবলৈ আদালতত যাবও প্ৰয়োজন নাই, আপোনালোকে ভিডিঅ' কলৰ জৰিয়তে আপুনি সাক্ষী দিব পাৰে। প্ৰমাণ ডিজিটেলভাৱে ৰেকৰ্ড কৰিব পাৰে, আপোনালোকে প্ৰমাণসমূহ ডিজিটেলভাৱে ৰেকৰ্ড কৰি আপোনালোকে পঠাব পাৰে। ডিজিটেল ফাইলবোৰ আৰক্ষী ছফ্টৱেৰ সংৰক্ষণ কৰিব পাৰে। আপোনালোকে যিবিলাক ফাইল, সেইবিলাক ফাইল আপোনালোকে হাৰ্ড কপি নহ'লে ছফ্ট কপি কৰি আপোনালোকে আৰক্ষীৰ ওচৰত ডিজিটেল ফাইল ৰূপে জমা থ'ব পাৰে। ডিজিটেল প্ৰমাণে কাগজৰ প্ৰমাণৰ সমান মূল্য বহন কৰিব। আপোনাৰ যিবোৰ ডিজিটেল প্ৰমাণ, সেই প্ৰমাণ আপোনাৰ কাগজৰ প্ৰমাণৰ দৰেই প্ৰাধান্য পাব। অপৰাধাৰ দৃষ্টিৰ ভিডিঅ'গ্ৰাফী বাধ্যতামূলক। অপৰাধাৰ যিবোৰ দৃষ্টি, তাৰে ভিডিঅ'গ্ৰাফী লাগিব, সেইটো বাধ্যতামূলক, তেতিয়াহে আপোনাৰ এইখিনি লাগু হ'ব। চ' এয়া আছিল আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই আইনৰ তালিকাখন প্ৰদান কৰিছে আৰু লগতে এই আইনখনৰ নতুন সংস্কাৰ কৰাইছে। আপোনালোকে যদি আজি ভিডিঅ'টো ভাল পাইছে, লাইক কমেণ্ট শ্বেয়াৰৰ লগতে আমাৰ বিশ্বাসী বন্ধু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আৰু যিমান পাৰে সিমান শ্বেয়াৰ কৰিব। গতিকে আজিলৈ মানে অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে জয় হিন্দ, জয় অসম।